ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 22 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি আবেলি 5:36 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 2:55 পৰ্যন্ত। তাৰ পিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:23 পৰা 11:45 পৰ্যন্ত, আকৌ 1:22 পৰা 3:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি সুখদায়ক হ'ব, অৰ্থাৎ আপোনাৰ আজি দিনটোৰ আৰম্ভণি কৰিব আপুনি কিছু ভাল খবৰেৰে বুলি কৈছে। আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব। আপোনাৰ ঘৰৰ পৰিৱৰ্তন আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে পৰিকল্পনা কৰা হ'ব আৰু কৈছে যে আজি আপুনি কষ্ট অনুযায়ী ভাল ফলাফল পাব বুলি কৈছে। আৰু ঘৰৰ যিবোৰ পৰিৱৰ্তন কৰিব লগা আছিলে বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় যিবোৰ কাম কৰিবলৈ আপুনি পৰিকল্পনা কৰিছিলে সেইবোৰ আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কৰিব পাৰিব বুলি কৈছে। বন্ধু বা আত্মীয়ৰ লগত চলি থকা যিকোনো সমস্যাৰ সমাধান এইবাবে এই সময় অনুকূল হৈ আছে আৰু কৈছে যে আপোনাৰ বন্ধুৱেই হওক বা পৰিয়ালৰ আত্মীয়ই হওক, যদি সিহঁতৰ লগত কিবা অসুবিধা চলি আছিলে বা সমস্যা চলি আছিলে তেন্তে আজি সমাধান কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। লেনদেন বিষয়ত কোনো ধৰণে পলম নকৰিব, তৎক্ষণাত সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি যদি কিবা লেনদেন কৰিবলৈ আপুনি পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাতে কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। মনত ৰাখিব যে ভুল বুজাবুজিৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু কৈছে যে আপুনি আজি কিবা ভুল বুজাবুজিৰ বাবে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে। এই সময়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থনৰ অভাৱত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু কৈছে যে এই সময়ত কৰ্মক্ষেত্ৰৰ যিবোৰ আভ্যন্তৰীণ কাম কাজ আছে সেইবোৰত আপুনি চকু ৰাখিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থনৰ অভাৱৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়ত ব্যৱসায়িক বিনিয়োগ কৰাটো উপযুক্ত নহ'ব আৰু কৈছে যে আজিৰ সময়ত আপোনাৰ যদি ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপুনি আজি বিনিয়োগ কৰাৰ কোনো ভাল সময় নাই বুলি কৈছে। আপোনাৰ চাকৰিত বিষয়ৰ পৰা সহায় পাব। স্বামী স্ত্ৰীৰ ইজনে সিজনৰ প্ৰতি সন্মান থাকিব। আপোনাৰ প্ৰেমৰ দিশটো প্ৰকাশ কৰাৰ অনুকূল সময় আজি হৈ আছে বুলি কৈছে আৰু কৈছে যে আপোনাৰ স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান থাকিব বুলি কৈছে আৰু লগতে কৈছে যিসকল প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে আজি প্ৰেম প্ৰকাশ কৰাৰ সময় ভাল বুলি কৈছে বা অনুকূল বুলি কৈছে। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব, অসাৱধান নহ'ব আৰু তৎক্ষণাত উপযুক্ত চিকিৎসা ল'ব আৰু কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যা বাঢ়িব বুলি কৈছে। গতিকে আপুনি অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিছে আৰু তৎক্ষণাত উপযুক্ত চিকিৎসা লোৱাৰ বাবে পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সজাগ আৰু সাৱধান হৈ থাকিলে আপুনি নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কামত ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় নিশ্চয় লওক। বৃষ ৰাশি জাতকৰ বাবে আজি কৈছে যে আপুনি আজি সজাগ আৰু সাৱধান হৈ থাকিব লাগিব আৰু যিবোৰ আপোনাৰ কাম আছে নিজে সম্পন্ন কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি যিকোনো ধৰণৰ সহায়ৰ বাবে আপোনাৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'ব পাৰে বুলি কৈছে আৰু ঘৰৰ কোনো গুৰুত্বপূৰ্ণ কামতো তেওঁলোকৰ সহায়টো লোৱাটো নিশ্চিত কৰক বুলি কৈছে।
তেওঁলোকৰ উপযুক্ত পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু লগতে হাস্যৰস আৰু মনোৰঞ্জনত সময় কটাব। আৰু কৈছে যে আপুনি তেওঁলোকৰ মানে জ্যেষ্ঠ ব্যক্তিসকলৰ যিসকলৰ সহায় লোৱাৰ কথা কৈছে, তেওঁলোকৰ যদি উপযুক্ত পৰামৰ্শত আপুনি মানি চলে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে তেওঁলোকৰ লগত আপুনি মনোৰঞ্জন আৰু হাস্যৰসতো সময় অতিবাহিত কৰিব বুলি কৈছে। এই সময়ত টকাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেনত সাৱধান হওক। আৰু কৈছে যে এই সময়ত যদি আপুনি কোনো লেনদেন কৰি আছে বা টকাৰ লগত জড়িত কোনো ধৰণৰ লেনদেন কৰি আছে তেন্তে আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে। যদি ক্ৰয় বিক্ৰয়ৰ দৰে ভূমি সম্পৰ্কীয় কোনো কাম চলি আছে তেন্তে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক, অন্যথা আপুনি কিছুমান আৰ্থিক সমস্যাটো জড়িত হৈ পৰিব। আৰু কৈছে যে আজি যদি আপুনি ভূমি সম্পৰ্কীয় যিবোৰ ক্ৰয় বিক্ৰয়ত আপোনাৰ চলি আছে বা কৰিব বিচাৰিছে, কাম চলি আছে, তেন্তে আপুনি যিবোৰ নথিপত্ৰ বা কাগজ পত্ৰ আছে সেইবোৰ ভালদৰে পৰীক্ষা কৰিব লাগিব, নহ'লে কিছুমান আপুনি আৰ্থিক সমস্যাত পৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে চলি থকা বিবাদৰ আজি সমাধান হ'ব। এইসকল লোকে কামৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। আৰু কৈছে যে আপোনাৰ কৰ্মচাৰী মানে যদি আপোনাৰ কোনো ধৰণৰ সমস্যা চলি আছিলে বা বিবাদ চলি আছিলে তেন্তে তাৰ আজি সমাধান পাব বুলি কৈছে। আৰু তেওঁলোকে কামৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। অফিচত চলি থকা ৰাজনীতিৰ দৰে কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক। আৰু কৈছে যে আপুনি যদি অফিচত কোনো ৰাজনীতিৰ মানে পাইছে, গোন্ধ পাইছে ৰাজনীতিৰ, তেন্তে আপুনি নিজকে আজি আঁতৰাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লওক, পাৰস্পৰিক সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। আৰু পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। আৰু কৈছে যে পৰিয়ালৰ বাবে কিছু সময় উলিয়াই তেওঁলোকৰ লগত অলপ সময় দিয়ক, তেন্তে আপোনাৰ যিটো সম্পৰ্ক আছে সেইটো মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বাঢ়িব বুলি কৈছে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব, ছালৰ এলাৰ্জি হ'ব পাৰে, প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। আৰু কৈছে যে আপুনি আজি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ ছালৰ এলাৰ্জি আদি হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে প্ৰদূষণৰ পৰাও নিজকে ৰক্ষা কৰি চলক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি জাতকৰ আজি ৰুটিনত কিছু পৰিৱৰ্তন আনিব। আপুনি ঈশ্বৰ পূজা, যোগাভ্যাস আদি কামত ব্যস্ত থাকিব আৰু মানসিকভাৱেও শিথিলতা অনুভৱ কৰিব। মিথুন ৰাশি জাতকৰ বাবে কৈছে যে আজি আপুনি দৈনন্দিন যিটো ৰুটিনত আপুনি চলি থাকে সেই ৰুটিনত আজি কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি ঈশ্বৰ পূজা আৰু যোগাভ্যাসতো আপুনি কিছু মানে ব্যস্ত ৰাখিব লাগিব বুলি কৈছে, যাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো বিশেষ কামৰ ভেটি স্থাপনৰ বাবে দিনটো বৰ ভাল। আৰু কৈছে যে যিকোনো যদি কাম আপুনি আৰম্ভ কৰিব বিচাৰিছে তেন্তে আজি সময়টো ভাল বুলি কৈছে। চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় যদি চলি আছে তেন্তে আজি সমাধান হোৱাৰ প্ৰয়োজন আছে। আৰু কৈছে যে চৰকাৰ বা আদালতত যদি আপোনাৰ কোনো বিষয় চলি আছে তেন্তে আপুনি আজি সাৱধান হ'ব লাগিব বুলি কৈছে, কাৰণ সেইবোৰত আপোনাৰ বাধা আদি আহিব পাৰে বা কোনো এটা সমস্যা বাঢ়িব পাৰে বুলি কৈছে। এইবোৰৰ লগত জড়িত যিকোনো কথাৰ সন্দৰ্ভত উত্তেজনা আহিব পাৰে। আৰু কৈছে যে এইবোৰৰ লগত যদি আপোনাৰ জড়িত কিছু কাম আছিলে তেন্তে সেইবোৰত উত্তেজনা বাঢ়িব পাৰে বুলি কৈছে। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা যদি পৰামৰ্শ লয় তেন্তে ইয়াৰ ভাল ফলাফল লাভ কৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ বাবে কিছু সমস্যা হ'ব, সকলো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰু আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে কৈছে যে আপোনাৰ কৰ্মচাৰীৰ বাবে কিছু সমস্যা হ'ব পাৰে বুলি কৈছে, গতিকে তেওঁলোকৰ ওপৰতো চকু ৰাখিব লাগিব আৰু নিজৰ কামবিলাক সুসংগঠিতভাৱে কৰিব লাগিব। আৰু যিবোৰ কাম আছে বা যিবোৰ কামৰ সম্পৰ্কত আপোনাৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি আজি নিজেই লোৱাৰ চেষ্টা কৰক বুলি কৈছে। কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব। আৰু কৈছে যে কৰ্মচাৰীসকলৰ মাজত আজি কিছু ৰাজনীতিৰ ভাৱ থাকিব বুলি কৈছে, গতিকে আপুনি সেই ক্ষেত্ৰতো অলপ সাৱধান চলিব লাগিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে ঘৰৰ ব্যৱস্থা সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু কৈছে যে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি আজি সহযোগিতামূলক আচৰণ আগবঢ়াব বুলি কৈছে, যাৰ ফলত আপোনাৰ ঘৰৰ ব্যৱস্থাটো সুখদায়ক হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। গাঁঠি আৰু আঁঠুৰ লগত জড়িত বিষ পুনৰ উদ্ভৱ হ'ব পাৰে। প্ৰথম চিকিৎসা হ'ল নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখা। আৰু কৈছে যে আজি আপোনাৰ গাঁঠি আৰু আঁঠুৰ বিষৰ লগত জড়িত আকৌ অসুবিধা পাব পাৰে বুলি কৈছে, গতিকে আপুনি নিজৰ কাম কাজ আৰু খাদ্যাভ্যাসটো সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7।
এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দীৰ্ঘদিন ধৰি চলি থকা যি লক্ষ্যত আপুনি উপনীত হ'বলৈ বিচাৰি আছিলে তাৰ বাবে আজি সময় অনুকূল হৈ আছে আৰু ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ কৰ্কট ৰাশি জাতকে যি মানে দীৰ্ঘদিন ধৰি আপুনি প্ৰচেষ্টা চলাই আছিলে, যি আপুনি লক্ষ্যত উপনীত হ'বলৈ বিচাৰি আছিলে, সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আজি দিন অনুকূল বুলি কৈছে আৰু আপুনি তাৰ ভাল ফলাফলো লাভ কৰিব বুলি কৈছে। সম্পত্তি বা বাহন ক্ৰয়ৰ বাবে ঋণ সহজে আজি উপলব্ধ হ'ব। মনোবল আৰু আত্মবিশ্বাসো পূৰ্ণ হ'ব আৰু কৈছে যে আপুনি আজি যদি কিবা সম্পত্তি বা বাহন ক্ৰয় কৰিব বিচাৰি আছিলে তেন্তে আপোনাৰ আজি ঋণ সহজে উপলব্ধ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ আজি মনোবল আৰু আত্মবিশ্বাস তুংগত থাকিব বুলি কৈছে। মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব আৰু ইয়াৰ বাবে আপুনি খং আৰু আৱেগিকতাৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কৈছে যে আজি আপোনাৰ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব আৰু যিবোৰ আপোনাৰ খং আৰু আৱেগিকতা আছে সেইবোৰত আপুনি অলপ নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব বুলি কৈছে। এই সময়ত কাকো কোনো প্ৰতিশ্ৰুতি নিদিব আৰু কোনো ধৰণৰ ঋণো নল'ব আৰু কৈছে যে এই সময়ত আপুনি কোনো ধৰণৰ কাকো প্ৰতিশ্ৰুতি নিদিব যে এই কামটো কৰি দিম বুলি আৰু লগতে কৈছে যে আপুনি কাৰোৰ পৰা আজি ঋণ নল'ব, নহ'লে সমস্যা আপোনাৰ বাঢ়িব পাৰে বুলি কৈছে। চৰকাৰী কাৰ্যবিধিত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কৈছে যে চৰকাৰী কাম কাজত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। আপোনাৰ পত্নীৰ সমৰ্থন আৰু সংগীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু কৈছে যে আজি আপোনাৰ কামত বা কিবা যদি ব্যৱসায়তে হওক বা বেলেগ কৰ্মক্ষেত্ৰতে হওক আপোনাৰ পত্নীৰ সমৰ্থন থাকিব বুলি কৈছে আৰু আপোনাৰ পুৰণি বন্ধুক আজি লগ পালে অতীতৰ যিবোৰ স্মৃতি আছে সেইবোৰ সতেজ হৈ পৰিব। আৰ্দ্ৰতাৰ বাবে এলাৰ্জি আৰু স্নায়ুৰ সমস্যা বাঢ়িব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু উপযুক্ত খাদ্য গ্ৰহণ কৰক আৰু কৈছে যে আজি আপোনাৰ বতৰৰ বাবে এলাৰ্জি আৰু স্নায়ুৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে, গতিকে আপুনি স্বাস্থ্যৰ যত্ন লওক আৰু উপযুক্ত খাদ্য গ্ৰহণ কৰক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত আপোনাৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। অৰ্থাৎ আপুনি আজি আপোনাৰ যিবোৰ আৰ্থিক পৰিকল্পনা আছে সেইবোৰত আপোনাক আজি গুৰুত্ব দিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ই আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কৈছে যে লগতে আপোনাৰ এই আৰ্থিক বিষয়ত গুৰুত্ব দিয়াটো আপোনাৰ বাবে উপকাৰী হ'ব বুলি কৈছে ভৱিষ্যতে। শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। যোগাযোগৰ জৰিয়তে আপুনি হয়তো কিছুমান খবৰ পাব যিবোৰ আপোনাৰ বাবে প্ৰেৰণাদায়ক হ'ব আৰু যিসকলে শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আগ্ৰহ আজি বাঢ়িব বুলি কৈছে আৰু যোগাযোগৰ জৰিয়তে আপোনাৰ হয়তো আজি কিছুমান খবৰ পাব যিবোৰ আপোনাৰ বাবে প্ৰেৰণাদায়ক হ'ব বুলি কৈছে। খং নিয়ন্ত্ৰণ কৰক আৰু সম্পৰ্কত বেয়া হ'বলৈ নিদিব আৰু কৈছে যে আজি আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে। কেতিয়াবা আপোনাৰ আক্ৰমণাত্মক স্বভাৱটোৱে নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰে আৰু কৈছে যে আপোনাৰ যিটো আক্ৰমণাত্মক যিটো স্বভাৱ সেই স্বভাৱটোৰ বাবে আনৰ সমস্যাৰ সৃষ্টি কৰে বুলি কৈছে আৰু সম্পৰ্কও নষ্ট হৈ যায় বুলি কৈছে। এই সময়ত যিকোনো ভ্ৰমণ স্থগিত ৰখাটো বাঞ্ছনীয় হ'ব আৰু কৈছে যে এই সময়ত আপুনি কোনো ধৰণৰ ভ্ৰমণ নকৰিব। ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। অসাৱধানতাৰ বাবে কৰ্মচাৰীসকলে কামত মনোনিৱেশ কৰিব নোৱাৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বিষয়ে কৈছে যে আপুনি আপোনাৰ ব্যৱসায়ত উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে, কাৰণ আপোনাৰ কোনো কৰ্মচাৰীৰ অসাৱধানতাৰ বাবে তেওঁলোকে কামত মনোনিৱেশ কৰিব নোৱাৰিব বুলি কৈছে। এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা সফল নহ'ব আৰু যদি আপুনি ভাবিছে ব্যৱসায় ক্ষেত্ৰখনত কোনো নতুন কাম কৰিব বা পৰিকল্পনা কৰিব বুলি তেন্তে আপুনি সফল নহ'ব বুলি কৈছে। চৰকাৰী চাকৰিয়ালসকলে জনসাধাৰণৰ লগত ভদ্ৰ আচৰণ কৰিব লাগিব আৰু কৈছে যে যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে জনসাধাৰণৰ লগত বা মানুহৰ লগত আপোনাৰ আচৰণ ভাল বজাই ৰাখিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। কোনো সমস্যা হ'লে প্ৰেমৰ সংগীৰ মনোবল বজাই ৰাখিলে তেওঁৰ আত্মবিশ্বাস শক্তিশালী হ'ব আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ মনোবল বজাই ৰাখিব লাগিব। যদি কোনো সমস্যাত পৰি আছে তেওঁক মনোবল দিব লাগিব, তেতিয়া তেওঁৰ আত্মবিশ্বাস ঘূৰি আহিব বা শক্তিশালী হ'ব বুলি কৈছে। অত্যাধিক মানসিক চাপৰ বাবে পৰিস্থিতিৰ পৰা আঁতৰি থাকক, অন্যথা ই আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। ধ্যানত কিছু সময় নিশ্চয়কৈ কটাব আৰু কৈছে যে আজি আপোনাৰ অত্যাধিক মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে বুলি কৈছে আৰু গতিকে এইবোৰৰ পৰা আপুনি আঁতৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে ই আপোনাৰ কৰ্মক্ষমতাটো আপোনাৰ প্ৰভাৱ পেলাব বুলি কৈছে আৰু লগতে আজি আপোনাক পৰামৰ্শ দিছে যে আপুনি অলপ ধ্যান কৰিবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2।
এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণ আৰু যত্নত কটাব। অৰ্থাৎ আপুনি আজি যিবোৰ ঘৰৰ ৰক্ষণাবেক্ষণৰ আছে ক্ষেত্ৰ আছে বা যত্নত আছে সেইবোৰত বেছি সময় কটাব বুলি কৈছে। ধৰ্মীয় স্থানতো আপোনাৰ কিছু সেৱা সম্পৰ্কীয় অৱদান থাকিব আৰু কৈছে যে ধৰ্মীয় যিবোৰ স্থান আছে সেইবোৰত আপুনি সেৱা ভাৱ থাকিব বুলি কৈছে বা অৱদান আগবঢ়াব বুলি কৈছে, যাৰ বাবে আপুনি মানসিক শান্তি অনুভৱ কৰিব আৰু কৈছে যে আপুনি ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি থাকিব বুলি কৈছে। যিকোনো বাকী থকা চৰকাৰী কাম সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে আজি আপোনাৰ যিবোৰ চৰকাৰী বিষয় বাকী আছিলে বা কাম বাকী আছিলে সেইবোৰ আজি সমাধান হ'ব। এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে, গতিকে কোনো ধৰণৰ খৰখেদা নকৰিব আৰু ভালদৰে চিন্তা কৰিহে কোনো সিদ্ধান্ত ল'ব। আৰু কৈছে যে এই সময়ত আপোনাৰ বৃহৎ লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে, গতিকে কোনো ধৰণৰ আপুনি খৰখেদা নকৰিব আৰু লগতে কৈছে যে ভালদৰে চিন্তা কৰিহে সিদ্ধান্তবোৰ ল'বলৈ। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান কোনো ধৰণে কমাব নালাগে, তেওঁলোকৰ অসন্তুষ্টিয়ে ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। আৰু কৈছে যে ঘৰৰ যিসকল বা পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ সন্মান যেন কমিব নালাগে, সেইটোৰ প্ৰতি আপুনি আপোনাৰ মনোযোগ দিব লাগিব বুলি কৈছে, নহ'লে তেওঁলোকৰ অসন্তুষ্টিয়ে পৰিৱেশ বিনষ্ট কৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। মনত ৰাখিব যে এজন ঘনিষ্ঠ ব্যক্তিয়ে কৰ্মচাৰীৰ মাজত কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে আৰু কৈছে যে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ তত্ত্বাৱধানতে আপুনি সকলো কাম সম্পন্ন কৰক বুলি কৈছে, কাৰণ আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ ব্যৱসায়ৰ কৰ্মচাৰীসকলৰ কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু পৰিয়ালৰ পৰিৱেশো সুখদায়ক হৈ থাকিব আৰু কৈছে যে বৈবাহিক সম্পৰ্কত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে আৰু লগতে কৈছে যে পৰিয়ালৰ পৰিৱেশো সুখদায়ক হৈ থাকিব বুলি কৈছে। কাহ চৰ্দি আৰু জ্বৰৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক আৰু কৈছে যে আপোনাৰ আজি কাহ চৰ্দি আৰু জ্বৰৰ সমস্যাই অসুবিধা দিব পাৰে বুলি কৈছে, গতিকে বতৰৰ পৰিৱৰ্তনৰ বাবে নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যক্তিগত কামত অধিক মনোযোগ দিয়ক, অলপ যত্ন ল'লে বহু কথা স্বয়ংক্ৰিয়ভাৱে সংঘটিত হ'ব। আৰু কৈছে যে আজি তুলা ৰাশি জাতকৰ আজি ব্যক্তিগত কামত অধিক মনোযোগ দিবলৈ আপোনাক কৈছে আৰু কৈছে যে লগতে অলপ যত্ন ল'লে বহু কথা বা বহু সমস্যা স্বয়ংক্ৰিয়ভাৱে সমাধান হ'ব বুলি কৈছে। নিজে সমাধান হৈ যাব, অলপ যত্ন ল'বৰ দৰকাৰ আছে খালি। কলাৰ লগত জড়িত মানুহে হয়তো ডাঙৰ সুযোগ পাব, অৰ্থাৎ শিল্পকলাই হওক বা সংগীত কলাই হওক, যিসকল এই ক্ষেত্ৰখনত জড়িত হৈ আছে তেওঁলোকে ডাঙৰ সুযোগ পাব বুলি কৈছে। দিনটোৰ সিটো পাৰেও সাৱধান হোৱাৰ প্ৰয়োজন আছে, অৰ্থাৎ আপোনাৰ দুপৰীয়াৰ পিছৰ কথাখিনি কৈছে যে দুপৰীয়াৰ পিছত আপুনি অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে আৰু কৈছে যে আপুনি যদি খৰখেদাকৈ কোনো সিদ্ধান্ত লয় তেন্তে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব বুলি কৈছে। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক, কেতিয়াবা আপোনাৰ ইগ' আৰু খঙেও আপোনাৰ কাম নষ্ট কৰিব পাৰে আৰু কৈছে যে আজি আপোনাৰ ভাই ভনীৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু কৈছে যে আপোনাৰ ইগ' আৰু খঙে আপোনাৰ কাম কেতিয়াবা নষ্ট কৰিব বুলি কৈছে, গতিকে এইবোৰো আপুনি অলপ স্বভাৱবোৰ সলনি কৰিব লাগিব বা নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। এই সময়ত ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব লাগিব আৰু কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়ত যিবোৰ কঠোৰ পৰিশ্ৰম কৰিব সেইবোৰ আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু কৈছে যে অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে আপুনি সেইবোৰতো স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে। যন্ত্ৰপাতি আৰু কাৰখানাৰ দৰে ব্যৱসায়ত উপকাৰী চুক্তি পাব, সম্পত্তিৰ কামত বেছি লাভৰ আশা নকৰিব আৰু কৈছে যে আপোনাৰ যদি যন্ত্ৰপাতি আৰু কাৰখানাৰ ক্ষেত্ৰখনত জড়িত হৈ আছে বা সেইবোৰ ব্যৱসায় আছে তেন্তে আপুনি উপকাৰী চুক্তি লাভ কৰিব বুলি কৈছে আৰু কৈছে যে সম্পত্তিৰ কামত বেছি লাভৰ আশা নকৰিব বুলি কৈছে। ভুল বুজাবুজিৰ বাবে বৈবাহিক সম্পৰ্কত কিছু সংঘাত হ'ব পাৰে, মনত ৰাখিব ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে আৰু কৈছে যে আপুনি আজি ভুল বুজাবুজিৰ বাবে ইজনে সিজনে ভুল বুজাটোৱে আপোনাৰ বৈবাহিক সম্পৰ্কত বিবাদৰ সৃষ্টি কৰিব বুলি কৈছে আৰু লগতে কৈছে যে যিবোৰ ঘৰুৱা কথা আছে সেইবোৰ আনৰ আগত প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ সংগীৰ সৈতে লং ড্ৰাইভত যাওক, আপোনাৰ সম্পৰ্ক মধুৰ হৈ পৰিব
আৰু কৈছে যে আপোনাৰ সংগীৰ সৈতে বা পত্নীৰ সৈতে কৰবালৈ ওলাই যাওক, মানে লং ড্ৰাইভলৈ যাবলৈ আপোনাক পৰামৰ্শ দিছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। বতৰৰ পৰিৱৰ্তনৰ বাবে সংক্ৰমণৰ দৰে সমস্যা আহিব, পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু সহজে হজম হোৱা খাদ্য খাওক। আৰু কৈছে যে বতৰৰ পৰিৱৰ্তনৰ বাবে সংক্ৰমণৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে, গতিকে আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব আৰু লগতে কৈছে যে সহজে হজম হোৱা খাদ্য খাবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপুনি যিকোনো পলিচিত বিনিয়োগ কৰিব বিচাৰে তেন্তে কৰক, ভৱিষ্যতে লাভ কৰিব পাৰিব। অৰ্থাৎ আপুনি যদি আজি ভাবিছে যে কোনোবা পলিচি বীমাত আপুনি বিনিয়োগ কৰিব বুলি ভাবিছে তেন্তে আপুনি আজি কৰিব পাৰে, ভৱিষ্যতে ইয়াৰ পৰা লাভ পাব বুলি কৈছে। আপোনাৰ নিৰ্দেশনাত শিশুৰ কাম কাজত উৎকৃষ্ট হ'ব, অৰ্থাৎ আপোনাৰ যিবোৰ নিৰ্দেশনা আছে সেইবোৰত আপোনাৰ শিশুৱে উপকাৰী ফলাফল লাভ কৰিব বুলি কৈছে। খৰচ বৃদ্ধিৰ বাবে সঞ্চয় কৰাটো কঠিন হ'ব, কেতিয়াবা আপোনাৰ স্বভাৱত আৱেগ আৰু খঙৰ অৱস্থা থাকিব পাৰে, যিয়ে আপোনাৰ সম্পৰ্কটো প্ৰভাৱ পেলাব। আৰু কৈছে যে আজি আপোনাৰ খৰচ বৃদ্ধিৰ বাবে আপুনি সঞ্চয় কৰিব নোৱাৰিব বুলি কৈছে, গতিকে আপোনাৰ স্বভাৱত আৱেগ আৰু খঙৰ অৱস্থা থাকিব পাৰে, যিয়ে আপোনাৰ সম্পৰ্কও বেয়া কৰিব পাৰে, গতিকে এইবোৰ সলনি কৰাৰ প্ৰয়োজন আছে। কেতিয়াবা বেছি চিন্তা কৰি সময় নষ্ট হ'ব পাৰে, আৰু কৈছে যে আজি বেছি চিন্তা কৰাৰ ফলত আপোনাৰ সময় নষ্ট হ'ব পাৰে বুলি কৈছে। আজি ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, আৰু কৈছে যে আজি আপোনাৰ ব্যক্তিগত যিবোৰ ব্যস্ততা আছে তাৰ বাবে কৰ্মক্ষেত্ৰখনত আপুনি বেছি সময় দিব নোৱাৰিব বুলি কৈছে। কিন্তু ফোন কলৰ জৰিয়তে ব্যৱস্থাটো সঠিকভাৱে কাম কৰি থাকিব, আৰু কৈছে যে আপুনি ফোনৰ যোগেৰে আপুনি আপোনাৰ ব্যৱসায় সঠিকভাৱে চলাব পাৰিব বুলি কৈছে। যিকোনো নতুন কৰ্ম পৰিকল্পনা ৰূপায়ণ কৰিবলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে যদি আপুনি কিছু নতুন কামৰ পৰিকল্পনা কৰিছে আপোনাৰ ব্যৱসায়টোৰ বাবে, তেন্তে সেইবোৰ ৰূপায়ণ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব বুলি কৈছে। এতিয়াও উপযুক্ত সময় অহা নাই বুলি কৈছে। লগতে স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা তৰ্ক বিতৰ্ক হ'ব পাৰে, আৰু গতিকে এইবোৰৰ কাৰণে অধিক মধুৰতা আনিব বুলি কৈছে। বন্ধু বান্ধৱীৰ লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব, অৰ্থাৎ আপোনাৰ আজি যদি পুৰণি বন্ধু বান্ধৱীক লগ পায় তেন্তে আপোনাৰ সম্পৰ্ক সতেজ হৈ পৰিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কেৱল নিজৰ মানসিক অৱস্থা উন্নত কৰিবলৈ ধ্যান কৰিব লাগিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কেৱল নিজৰ মানসিক অৱস্থা উন্নত কৰিবলৈ আপুনি ধ্যান কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ জৰিয়তে কিছু কৃতিত্ব পালে সুখী হ'ব, অৰ্থাৎ আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা ঘনিষ্ঠ আত্মীয়ৰ পৰা কৃতিত্ব যদি পায় তেন্তে আপুনি সুখী হ'ব বুলি কৈছে। কোনো সন্মিলন বা অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব আৰু আপোনাকো সন্মানেৰে আদৰণি জনোৱা হ'ব। আৰু কৈছে যে কোনোবা অনুষ্ঠান বা সন্মিলনত যদি আপুনি যোৱাৰ সুযোগ পায় তেন্তে আপুনি সন্মানেৰে আদৰণি জনাব বুলি কৈছে। ঘৰত আলহীৰ গতিবিধিও হ'ব পাৰে, আৰু লগতে কৈছে যে আপোনাৰ আজি ঘৰত আলহীৰ গতিবিধি হ'ব পাৰে বুলি কৈছে। বিৰোধীৰ কাৰ্যকলাপক আজি আওকাণ নকৰিব, সৰু সৰু কথাটো কাৰোবাৰ লগত কাজিয়া আৰু কথা বতৰা হ'ব পাৰে বুলি কৈছে। স্বভাৱক নিয়ন্ত্ৰণত ৰাখিব লাগিব, আৰু কৈছে যে আজি আপোনাৰ যিসকল বিৰোধী আছে তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, আৰু লগতে কৈছে যে সৰু সৰু কথাবোৰত কাৰোবাৰ লগত আপোনাৰ বাদ বিবাদ হ'ব পাৰে বুলি কৈছে, গতিকে এই সৰু সৰু কথাবোৰ আপুনি এৰাই চলিব লাগিব বুলি কৈছে, আৰু আপোনাৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে। পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰে বিশেষ অধিকাৰ, পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ কামত সহায় কৰিব, আৰু কৈছে যে পৰিয়ালৰ ব্যৱসায়ত জড়িত লোকসকলে আজি বিশেষ অধিকাৰ লাভ কৰিব বুলি কৈছে, বা আপুনি বিশেষ কোনো ধৰণৰ অধিকাৰ পাব পাৰে বুলি কৈছে, বা মালিকী স্বত্ব পাব পাৰে বুলি কৈছে। আৰু পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰামৰ্শই আপোনাক সহায় কৰিব বুলি কৈছে। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়তো লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু কৈছে যে এই সময়ত আপোনাৰ যিবোৰ অংশীদাৰিত্ব ব্যৱসায় আছে সেইবোৰত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। ঘৰুৱা সমস্যা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি থাকিব পাৰে, আৰু কৈছে যে ঘৰুৱা যিবোৰ সমস্যা আছে সেইবোৰত আপোনাৰ স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি সৃষ্টি কৰিব বুলি কৈছে। মনত ৰাখিব ঘৰুৱা কথাবোৰ যাতে ওলাই নাহে, আৰু লগতে কৈছে যে এইবোৰ ঘৰত যিয়েই নহওক বাদ বিবাদ যিয়েই নহওক আপুনি বেলেগৰ আগত এইবোৰ প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হোৱাৰ কথা আলোচনা হ'ব,
আৰু কৈছে যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বিবাহৰ কথাবোৰ আলোচনা হ'ব পাৰে বুলি কৈছে ঘৰত। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব, এই সময়ত কিবা এটা সংক্ৰমণৰ সম্ভাৱনা আছে। আৰু কৈছে যে আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব বুলি কৈছে, আৰু এই সময়ত আপুনি এইবোৰৰ কাৰণে আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পুৰণি বিবাদৰ সমাধান কৰিলে মনলৈ শান্তি আহিব। অৰ্থাৎ আপোনাৰ যিবোৰ পুৰণি বিবাদ চলি আছিলে, যিবোৰ পুৰণি সমস্যা চলি আছিলে, সেইবোৰৰ যদি আজি সমাধান পায় তেন্তে মনলৈ শান্তি আহিব বুলি কৈছে। আজি লোৱা যিকোনো সিদ্ধান্ত অদূৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব, আৰু যিবোৰ আজি সিদ্ধান্ত ল'ব আপুনি, আপোনাৰ সেইবোৰ সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। ঘৰতে কিছু ধৰ্মীয় কাম সম্পন্ন কৰাৰ পৰিকল্পনা হ'ব। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰাৰ দৰে কিবা এটা পৰিকল্পনা কৰিছে তেন্তে আজি ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আৰু কৈছে যে আপুনি ঘৰতে কিছু ধৰ্মীয় কাম কৰাৰ বা কাম সম্পন্ন কৰাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। আৰু কৈছে যে আপুনি যদি আজি ঘৰ সলনি কৰাৰ কথা ভাবিছে সেই বিষয়ে আজি ইয়াৰ ওপৰত আলোচনা হ'ব বুলি কৈছে। এলাহৰ বাবে কিছু কামত আজি বাধা আহিব পাৰে, নিজৰ ইচ্ছা পূৰণৰ বাবেও অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। আৰু কৈছে যে আজি আপোনাৰ কামত এলাহৰ বাবে বাধা আহিব বুলি কৈছে, গতিকে নিজৰ ইচ্ছা পূৰণৰ বাবে আপুনি অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। লগতে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তাৰ সৃষ্টি হ'ব। আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ বাবে আপোনাৰ স্বাস্থ্যজনিত চিন্তা বাঢ়িব বুলি কৈছে। এই মুহূৰ্তত খৰচ কমাব নোৱাৰিব, আৰু আজি আপুনি কৈছে যে আপোনাৰ যিবোৰ খৰচ আছে সেইবোৰ কমাবলৈ নোৱাৰিব বুলি কৈছে। যদি আপুনি ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰিছে তেন্তে লগে লগে কাম আৰম্ভ কৰক। আৰু কৈছে যে আপুনি যদি ব্যৱসায়খন সম্প্ৰসাৰণ কৰিব বুলি ভাবিছে বা পৰিকল্পনা কৰিছে তেন্তে আজি আপুনি কাম আৰম্ভ কৰিব পাৰে বুলি কৈছে। স্থবিৰ কামে গতি লাভ কৰিব আৰু কামবোৰ সংগঠিত কৰিবলৈ আৰম্ভ কৰিব, আৰু যিবোৰ ৰৈ থকা কাম আছিলে সেইবোৰে আজি গতি লাভ কৰিব বুলি কৈছে, আৰু আপোনাৰ কামবোৰ সংগঠিত হ'বলৈও আৰম্ভ কৰিব বুলি কৈছে। কিন্তু এতিয়াই ভূমি সম্পৰ্কীয় কামত বৃত্তি লাভৰ আশা নকৰিব। আৰু কৈছে যে যদি আপুনি ভূমি সম্পৰ্কীয় ব্যৱসায় কৰি আছে তেন্তে সেইবোৰত এই সময়ত আপুনি লাভৰ আশা নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। চৰকাৰী ভ্ৰমণৰ আগতে ইয়াৰ লাভ লোকচানৰ বিবেচনা কৰক। আৰু যদি আপুনি আজি চৰকাৰী ভ্ৰমণলৈ যায় তেন্তে ইয়াৰ ফলত আপোনাৰ লাভ লোকচানৰ কথাটো আপুনি বিবেচনা কৰিব লাগিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব, কিন্তু বিপৰীত লিংগৰ মানুহক লগত ব্যৱহাৰ কৰাৰ সময়ত সন্মানীয় হওক, অন্যথা ইয়াৰ ফলত আপোনাৰ বিবাহিত জীৱনত বিসংগতি হ'ব পাৰে। আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে, কিন্তু বিপৰীত লিংগৰ মানুহৰ লগত ব্যৱহাৰ পাতি কৰোঁতে বা কথা বতৰা পাতোঁতে আপুনি সন্মান বজাই ৰাখিব লাগিব বুলি কৈছে, নহ'লে ইয়াৰ ফলত আপোনাৰ বিবাহিত জীৱনত অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে। মনত কিছু দুখ আৰু উত্তেজনা অনুভৱ কৰিব, এই নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব। ধ্যানত অধিক মনোনিৱেশ কৰক। আৰু কৈছে যে আপোনাৰ আজি মনত কিছু দুখ বা উত্তেজনা অনুভৱ কৰিব বুলি কৈছে, কিন্তু এইবোৰ নেতিবাচক কথাবোৰ আপোনাৰ ওপৰত বিস্তাৰিত কৰিবলৈ আপুনি নিদিবলৈ আপোনাক পৰামৰ্শ দিছে, যেন আপোনাৰ মনত এইটো প্ৰভাৱ নপৰিবলৈ আপোনাক কিছু সংকল্প ল'ব লাগিব বুলি কৈছে বা সাৱধান হ'ব লাগিব বুলি কৈছে। ধ্যানত আজি অধিক মনোনিৱেশ কৰক বুলি আপোনাক পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতি অনুকূল দিন। আপুনি জ্ঞান আৰু চতুৰতাৰে প্ৰতিকূল পৰিস্থিতিও আপোনাৰ পক্ষত ঘূৰাই আনিব পাৰিব। অৰ্থাৎ আপোনাৰ যিবোৰ আজি বাকী থকা কাম আছিলে বা অতীতৰ যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ অতি অনুকূল দিন বুলি কৈছে, গতিকে আজি এই সুযোগটো এৰি নিদিব। আপুনি জ্ঞান আৰু চতুৰতাৰে আপোনাৰ যিবোৰ জ্ঞান আছে বা আপোনাৰ যিটো বুদ্ধিমত্তা আছে সেইবোৰে আপোনাক প্ৰতিকূল পৰিস্থিতিটো আপোনাৰ পক্ষত ঘূৰাই আনিব বুলি কৈছে। হঠাতে কিছুমান খৰচৰ সৃষ্টি হ'ব, যাৰ ওপৰত সেইবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব। আৰু কৈছে যে আজি হঠাতে কিছুমান খৰচৰ সৃষ্টি হ'ব বুলি কৈছে, যিটো আপুনি কৰ্তন কৰিব নোৱাৰিব বুলি কৈছে। গতিকে ধৈৰ্য ধৰিব। ঘৰৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে। আৰু কৈছে যে আজি আপুনি অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ ঘৰৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে বুলি কৈছে।
আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু কোনো পৰামৰ্শ নিদিব আৰু আপোনাক আজি পৰামৰ্শ দিয়া হৈছে যে আপুনি কাৰো বিষয়ত হস্তক্ষেপ নকৰিবলৈ আৰু বা আপুনি আগতীয়াকৈ কোনো পৰামৰ্শ নিদিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে ব্যৱসায়িক ব্যৱস্থা নিয়ন্ত্ৰণত থাকিব যিকোনো বাকি থকা বা ঋণ দিয়া কোনো ধনো আদায় কৰিব পাৰিব অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক ব্যৱস্থা আপোনাৰ নিয়ন্ত্ৰণত থাকিব বুলি কৈছে আৰু যিকোনো ধন বা আপুনি ঋণ দিয়া ধন আজি আদায় কৰিব পাৰিব বুলি কৈছে কিন্তু আপোনাৰ পৰিকল্পনা গোপনে ৰাখক লিক হোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে যিবোৰ আপোনাৰ আজি পৰিকল্পনা আছে সেইবোৰ গোপন কৰি ৰাখিবলৈ নহলে এইবোৰ ফাদিল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে চৰকাৰী সেৱাৰ লোকে ৰাজহুৱা স্থানত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু লগতে কৈছে যে আপোনাৰ যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে ৰাজহুৱা স্থানত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ৰাজহুৱা ক্ষেত্ৰত আপোনালোক অলপ সাৱধানে চলাচল কৰিব স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি আৰু মধুৰ সম্পৰ্ক থাকিব পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি সম্পৰ্ক ভাল হৈ থাকিব বুলি কৈছে আৰু পুৰণি বন্ধুৰ যেটো পুৰণি বন্ধু আছে আপোনাৰ সেইসকল আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে স্বাস্থ্য ভালেই থাকিব কিন্তু বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব আৰু কৈছে যে স্বাস্থ্য আজি ভালেই থাকিব কিন্তু বৰ্তমানৰ যেটো নেতিবাচক পৰিৱেশ উদ্ভৱ হৈছে তাৰ প্ৰতি আপুনি অসাৱধান হোৱাটো উপযুক্ত নহ'ব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1 এতিয়া মীন ৰাশি জাতকৰ আজি সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি মানি লওক অৰ্থাৎ আপুনি যদি সফল হ'ব বিচাৰিছে বা মনতে অনুভৱ কৰি আছে যে মই সফল হ'ব লাগে বুলি তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি মানি লওক গতিকে আপুনি নিশ্চিতভাৱে ডাঙৰ ফলাফলো পাব আৰু এইবোৰ যদি মানি ল'ব পাৰে বা কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেন্তে আপুনি নিশ্চিতভাৱে ডাঙৰ ফলাফল লাভ কৰিব পাৰে বুলি কৈছে গতিকে ভাগ্যতকৈ নিজৰ কৰ্মক বিশ্বাস কৰক অৰ্থাৎ আপুনি এইবোৰৰ ক্ষেত্ৰত আপুনি নিজৰ ভাগ্যক নুদুখি আপুনি নিজৰ কৰ্মক বিশ্বাস কৰিব লাগিব বুলি কৈছে আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ কথা শুনক আৰু কৈছে যে আনৰ পৰামৰ্শ লোৱাতকৈ নিজৰ বিবেকে যেটো কয় সেই কথাৰে আপুনি হৃদয়ঙ্গম কৰক আপুনি নিশ্চয় সঠিক সিদ্ধান্ত ল'ব পাৰিব দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হ'ব গতিকে ধৈৰ্য ধৰি থকাই ভাল হ'ব অৰ্থাৎ আপোনাৰ আজি দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূলজনক হ'ব বুলি কৈছে গতিকে আপুনি ধৈৰ্য ধৰিব লাগিব যুৱক যুৱতীসকলে আনন্দ কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে আৰু যুৱক যুৱতীসকলক কৈছে যে আপুনি আনন্দ ফূৰ্তি কৰাতকৈ আপোনাৰ কেৰিয়াৰত আপুনি ফোকাস কৰাটোৱে বেছি লাভজনক হ'ব বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো উল্লেখযোগ্য ফলাফল নাথাকিব আৰু কৈছে যে আৰ্থিক বিষয়ত আজি কোনো ধৰণৰ উল্লেখযোগ্য ফলাফল নাই বুলি কৈছে পদ্ধতিৰ নতুন পৰীক্ষা আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ব্যৱসায় পদ্ধতিত যেটো আপুনি নতুন পৰীক্ষা কৰিবলৈ ওলাইছে হেতু আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে যদি এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় কোনো পৰিকল্পনা কৰিছে তেন্তে পিছুৱাই ৰাখক আৰু কৈছে যে যদি আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত কোনো ধৰণৰ নতুন পৰিকল্পনা কৰি আছে তেন্তে এইবোৰ আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব বুলি কৈছে চৰকাৰী কামত অধিক মনোযোগৰ প্ৰয়োজন আছে আৰু চৰকাৰী যিসকল চাকৰি কৰি আছে সেইসকলৰ আজি পৰিকল্পনা বা মনোযোগ অধিক দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে পত্নী আৰু পতি পত্নীৰ প্ৰচেষ্টাৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব আৰু কৈছে যে পতি পত্নীৰ নিজা প্ৰচেষ্টাৰ বাবে ঘৰখন সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব বুলি কৈছে আপোনাৰ দৈনন্দিন কাম-কাজৰ প্ৰতি অসাৱধানৰ বাবে আপোনাৰ পেটৰ দুৰ্বলতা হ'ব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক অৰ্থাৎ আজি আপোনাৰ দৈনন্দিন যিবোৰ কাম আছে সেইবোৰত অসাৱধানতাৰ বাবে আপোনাৰ পেটৰ দুৰ্বলতা বা অসুখৰ আপুনি বা সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে আপুনি সহজে হজম হোৱা আৰু লঘু খাদ্য গ্ৰহণ কৰক বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব